নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং 2024 বৰ্ষৰ যিহেতু আপোনালোকৰ অতি সোনকালে এপ্লাই আৰম্ভ হৈ যাব। তো সকলো কথা আমি পাতিম যে এপ্লাই আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু চিলেবাছ কি হ'ব, ফিজ কিমান হ'ব আৰু চেম্পল পেপাৰ আপোনালোকে ক'ত লাভ কৰিব পাৰিব, সকলো এই ভিডিঅ'ত আমি ডিছকাছ কৰিম। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ এপ্লাই ডেটৰ পৰা ধৰি বা আপোনালোকে এপ্লিকেশ্যন ফৰ্ম কেনেধৰণে ফিল আপ কৰিব তাৰ পৰা ধৰি আপোনালোকৰ ৰিজাল্টলৈকে আমি তথ্য দিবলৈ চেষ্টা কৰিম। তো A to Z। তো আপোনালোকে আজি এপ্লাই ডেটৰ লগতে ফিজ লগতে চিলেবাছৰ লগতে চেম্পল পেপাৰ ক'ত লাভ কৰিব পাৰিব বা আপোনালোকে চেম্পল পেপাৰ কিমান টকাত আপোনালোকে লাভ কৰিব পাৰিব সকলো মই তথ্য জনাই দিম। প্ৰথমে আপোনালোকক জনাই লওঁ চেম্পল পেপাৰ যিহেতু আমি এক্সামৰ এসপ্তাহ নহ'লে 5-6 দিনৰ আগত আমি চেম্পল পেপাৰসমূহ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰোঁ বা আপোনালোকে যোনসকল কেণ্ডিডেট ইচ্ছুক যে এক্সাম দিয়াৰ আগতে যে চেম্পল পেপাৰ একেবাৰে চেম্পল আপোনালোকৰ পেপাৰ এখন দিব পাৰে। তো কেৱল মাত্ৰ আপোনালোকে 30 টকাত আপোনালোকে এই চেম্পল পেপাৰ এখন লাভ কৰিব পাৰিব। তো এক্সামৰ আগতে মই দিম আৰু যদি আপোনালোকে এতিয়া আপোনালোকে যোৱা বছৰখন যোনখন 2023 বৰ্ষত হৈ যোৱা এক্সামৰ যিহেতু ৰিলেটেড আমি এখন চেম্পল পেপাৰ যিহেতু বনাইছিলোঁ সেইখন যদি ল'ব বিচাৰে তেন্তে আপোনালোকে কমেণ্টত জনাব পাৰে। তো বহুতো কেণ্ডিডেটে লাভান্বিত হৈছিলে সেই চেম্পল পেপাৰখনৰ পৰা। তো আশা কৰিছোঁ আগন্তুক দিনত হ'বলগীয়া 2024 বৰ্ষত তাতো আমি এখন চেম্পল পেপাৰ নিশ্চয়কৈ এখন নহয় 2-3খন যিমান পাৰোঁ আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম। তো আমি প্ৰথমে অফিচিয়েল নটিফিকেশ্যনলৈ গৈ লওঁ 2023 বৰ্ষখনকে চাওঁ যে চিলেবাছ যিহেতু আপোনালোকৰ চেম থাকিব চিলেবাছনো চিলেবাছত কি পঢ়িব লাগিব সকলোবোৰ আমি সৰলভাৱে বুজিব চেষ্টা কৰিম। এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অফিচিয়েল ৱেবছাইটৰ পৰা নটিফিকেশ্যন অহা যিহেতু এডুকেশ্যনেল নটিচ যিহেতু আপোনালোকৰ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন পতা হয়। তো ইয়াতে আপোনালোকৰ নীটৰ লগত কোনো জড়িত নহয়। নীটৰ যেনেধৰণে UGC ফৰ্ম ফিল আপ কৰিবলগীয়া হয় তো ইয়াতে আপোনালোকৰ কেৱল মাত্ৰ কমন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিলে আপোনালোকে BSc নাৰ্ছিং দিব পাৰিব। লগতে আপোনালোকৰ এক্সট্ৰাকৈ আকৌ D ফাৰ্ম B ফাৰ্মৰো এক্সাম যিহেতু কমন এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ দ্বাৰাই পতা হয়। তো তাতো আমি যিহেতু যেতিয়া নেকি আপোনালোকৰ এপ্লাই ডেট ঘোষণা কৰি দিব তেতিয়া আমি D ফাৰ্ম B ফাৰ্মৰো আপোনালোকৰ ইয়াতে আপোনালোকৰ এই ধৰণে ভিডিঅ' আকাৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু মেডিকেল টেকন'লজিৰো আহে যিহেতু আৰু আপোনালোকৰ পেৰামেডিকেলৰো কোৰ্চৰো আহে। তো সকলোবোৰ আমি তথ্য দি থাকিম আপোনালোকে চেনেলটো ফ'ল' কৰি ৰাখিব। তো এই ধৰণে আহিব আপোনালোকৰ যেতিয়া এপ্লাই ডেটটো দিব তেতিয়া আপোনালোকৰ এই ধৰণে অফিচিয়েল ৱেবছাইটত আপোনালোকৰ এই ধৰণৰ নটিচ এখন আহিব। তো ইয়াতে ফিজ 2000 আছিলে যোৱা বছৰ, এইবছৰ কিমান হয় আপোনালোকক মই জনাই দিম বাৰু। তো 2000তকৈ বেছি হ'ব নালাগে, 2000 হ'ব লাগে মেবি। তো চিলেবাছসমূহ চাই ল'ম প্ৰথমে চিলেবাছ কি পঢ়িব লাগিব আপোনালোকে। তো আপোনালোকৰ এক্সাম যিহেতু 2 ঘণ্টা হয় তো 10টা বজাৰ পৰা 12টা বজালৈ। তো এইটো আপোনালোকৰ যোৱা বছৰ দিছিলে আৰু আপোনালোকৰ 100টা অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন আহিব যিহেতু MCQ 1 পেপাৰ 1 মাৰ্ক হ'ব গোটেইকেইটাত আপোনালোকৰ এটা কুৱেশ্যনত। আৰু আপোনালোকৰ কুৱেশ্যনৰ MCQৰ যেনেধৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ হ'ব BSc নাৰ্ছিঙত। আপোনালোকে এই 4টা টপিকৰ ওপৰত আপোনালোকে পঢ়িলে আপোনালোকে হ'ব। আৰু কুৱেশ্যনছ উইল বি অফ HS 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। তো আপোনালোকৰ হাই ছেকেণ্ডেৰী ছায়েন্স ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন সোধা হ'ব বুলি ইয়াতে ভালদৰে দিয়া আছে। আৰু মাৰ্কসমূহ ডিষ্ট্ৰিবিউট কৰিছে এনেধৰণে ফিজিক্সত 25 নম্বৰ মাৰ্কছ, কেমেষ্ট্ৰি 25, বায়'লজি 25 আৰু ইংলিছত 25। তো এই ধৰণে আপোনালোকে পাৰ্টকৈ 4টা ভাগত 25-25কৈ টোটেল 4টা ভাগ 100 মাৰ্কৰ এক্সাম পতা হ'ব। তো মেৰিট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দি টোটেল মাৰ্কছ অবটেইন বাই ইচ কেণ্ডিডেট ইন অল ছাবজেক্ট বুলি কৈছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ গোটেই 4টা আপোনালোকে টোটেল মাৰ্কছ অবটেইন কৰিহে আপোনালোকৰ মেৰিট প্ৰিপেয়াৰ কৰা হয় বুলি কৈছে। আৰু আপোনালোকে ইয়াতে চাব তো মিনিমাম ইয়াতে কোৱালিফাইং ক্ৰাইটেৰিয়া দিয়া আছিলে আপোনালোকৰ কাট অফ স্ক'ৰ।
অফিচিয়েলি দিয়া আছে যিহেতু BSc নাৰ্ছিঙৰ বাবে। তো জেনেৰেল UR EWSৰ বাবে 50% পাৰ্চেণ্টাইল হ'লে আপোনালোকে কোৱালিফাই হ'ব। তাতকৈ ওপৰ হ'লেহে আপোনালোকে ছিট লাভ কৰিব যিহেতু গভৰ্ণমেণ্ট কলেজসমূহত। SC ST OBC 40 পাৰ্চেণ্টাইল আৰু UR PWD 45 পাৰ্চেণ্টাইল হ'লে আপোনালোকে কোৱালিফাই হয় বুলি ইয়াতে দিয়া আছে ভালদৰে। ইয়াতকৈ যদি কম পায় তেন্তে কোৱালিফাই নহয়। তো মেনেজমেণ্ট কোটাৰ বাবে 25% দিয়া আছে যিহেতু ইয়াতে। আৰু আপোনালোকৰ ফিজটো ইয়াতে 2000 দিয়া আছে। আৰু চেণ্টাৰসমূহ আপোনালোকে নিয়েৰেষ্ট ইয়াতে চাব। যোৱা বছৰ এইকেইটাত দিয়া আছিলে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ এণ্ড ডিফু, সেইকেইটা চেণ্টাৰত দিয়া হৈছিলে যিহেতু। আৰু আপোনালোকে যিহেতু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো জানি লওক ইয়াতে। BSc নাৰ্ছিং কোৰ্চৰ বাবে এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়াৰ হ'ব লাগিব। আৰু আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজড বৰ্ড আৰু 50 পাৰ্চেণ্টাইল হ'ব লাগিব এটলিষ্ট। ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি ফৰ জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ বাবে 45 পাৰ্চেণ্টাইল PWD কেণ্ডিডেট আৰু 40 পাৰ্চেণ্টাইল SC STP আৰু STSৰ বাবে আপোনালোকে হ'ব লাগিব। আৰু উইথাউট গ্ৰেছ মাৰ্কছ, তো গ্ৰেছ মাৰ্ক পোৱাসকলে ইয়াতে কোনো ব্যৱস্থা নাই যিহেতু ইয়াতে অপেনলি কৈ দিয়া আছে যেনে ইয়াতে উইথাউট গ্ৰেছ মাৰ্কছ আপোনালোকে পাছ কৰিব লাগিব। আৰু ৰিজাৰ্ভেশ্যন আছে কিছুমান গভৰ্ণমেণ্ট এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে। তো আশা কৰিছোঁ এইকেইটা চিলেবাছ আপোনালোকে এতিয়াৰ পৰা ফ'ল' কৰিব। আৰু আপোনালোকে কেতিয়াৰ পৰা ইবুকখন লাভ কৰিব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব। ইবুকৰ কাম চলি আছে যিহেতু, তো অতি সোনকালে মই পাব্লিছ কৰিলে আপোনালোকক জনাই দিম। প্ৰায় আৰু এসপ্তাহ দুসপ্তাহৰ ভিতৰত আপোনালোকৰ ইবুকসমূহ পাব্লিছ কৰা হ'ব, যদিহে পাৰোঁ, যদি টেকনিকেল কোনো ইছ্যু নহয়। আৰু আপোনালোকৰ যিহেতু BSc নাৰ্ছিং শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। এতিয়া যিহেতু আপোনালোকৰ মাৰ্চ চলি আছে, এপ্ৰিল, মে', জুন, জুলাই, সেইধৰণে আপোনালোকে জুনত আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব বা এপ্লাই ষ্টাৰ্ট হৈ যাব। তো এতিয়াৰ পৰা কমকৈ হ'লেও আপোনালোকে ডেইলি অলপকৈ পঢ়ি থাকক। আপোনালোকৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী যোনসকলে ছায়েন্সৰ পঢ়িছে তেওঁলোকৰ ছায়েন্সৰ হায়াৰ ছেকেণ্ডেৰী লেভেলতে আপোনালোকৰ কুৱেশ্যনসমূহ পতা হ'ব যিহেতু বা এক্সামসমূহ পতা হ'ব। তো সেইখিনি আপোনালোকে চাই থাকক, তেতিয়া নিশ্চয় পাছ কৰিব বুলি আশা কৰিছোঁ। তো এই ধৰণে আপডেটসমূহ পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'ত পাম।